বিগত প্রায় ৫-৬ বছর হল এইখন দলঙেৰে যাতায়াত বন্ধ হৈ আছে। আসলতে বৰপেটা আৰু বঙাইগাঁও সংযোগী এখন কাঠৰ দলং, এইখন কাঠৰ দলং। স্থানীয় ৰাইজে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক এই কাঠৰ দলং নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছিল, স্মাৰক পত্ৰ দিছিল। সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই এই কাঠৰ দলংখন পৰিদৰ্শন কৰিছিল। তেওঁ নিৰ্লজ্জভাৱে, ব্যৰ্থভাৱে এই দলংখন নিৰ্মাণ কৰিব নোৱাৰে বুলি তেওঁ ৰাইজক কৈছে যে এইখন মই কাম কৰিব নোৱাৰিম। স্থানীয় বিধায়কক কওক, যেহেতু এইখন বৰ্ডাৰ এৰিয়াত অৱস্থিত এখন কাঠৰ দলং, এই কাঠৰ দলংখন এগৰাকী সাংসদে নিৰ্মাণ কৰিব লাগিব। কিহৰ ভিত্তিত আপুনি বিধায়কসকলক কৈছে যে এই দলংখন, কাঠৰ দলংখন বিধায়কৰ দ্বাৰা মেৰামতি বা নিৰ্মাণ কৰক? এই কামটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হৈ আপুনি লখিমপুৰ জিলাত আপুনি কাম কৰিছিল, 10 লাখ টকাৰ LED কাম কৰিছিল। এই দলংখন নিৰ্মাণ কৰোঁতে হয়তো 2 লাখ টকাও নালাগিব, কিন্তু আপুনি নিৰ্লজ্জভাৱে, আপুনি এজন ব্যৰ্থভাৱে আপুনি ব্যৰ্থতা স্বীকাৰ কৰি এই কাঠৰ দলংখন নিৰ্মাণ কৰিব নোৱাৰে বুলি কৈছে। আপুনি হাফ লৈ খেলা কৰি আছে, সদনত কেৰাম খেলাৰ কথা কয়, আপুনি গৰাখহনীয়াৰ কথা ক'ব নোৱাৰে। আপোনাক কিহৰ বাবে সাংসদ বনাইছোঁ? আপোনাক ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ ভোটৰ ব্যৱধানত আমি ভোট দিছোঁ, আপোনাক আমি সাংসদ বনাইছোঁ। আপুনি আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগিব, নহ'লে চেষ্টা কৰিব লাগিব। একেমুখে আপুনি যদি কৈ দিয়ে এই কামটো আমি নোৱাৰিম, তেনেহ'লে আপোনাক আমি এজন ভোটাৰ হিচাপে, ধুবুৰী লোকসভা সমষ্টিৰ এগৰাকী নাগৰিক হিচাপে ক'ব বিচাৰোঁ, আপুনি নিজে পদত্যাগ কৰক। আপুনি সাংসদ হৈ থকাৰ যোগ্যতা নাই। আমি আশা কৰিম বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই এই বিগত 4-5 বছৰে বন্ধ হৈ থকা কাঠৰ দলংখন মেৰামতি বা নিৰ্মাণ কৰিব, নহ'লে RCC দলং ৰৈ এখন RCC দলং নিৰ্মাণ কৰি দিব বুলি আমি আশাবাদী। আচলতে এই দলংখন এইফালে যদি আপোনালোকে উত্তৰ ফালে চায় সৃজনগ্ৰাম সমষ্টি, দক্ষিণ ফালে যদি চায় মন্দিয়া সমষ্টি, এই দলংখনত কোনো এগৰাকী বিধায়কে কাম কৰিব নোৱাৰিলে বৰ্ডাৰ এৰিয়া হোৱাৰ বাবে। বৰ্তমান দলঙৰ অৱস্থা একেবাৰে শোচনীয়। ইয়াৰ ওপৰেদি গাড়ী চাড়ীটো যাবই নোৱাৰে। লাংলা BB কলেজৰ ছাত্ৰ ছাত্ৰী আৰু লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইসকল এই দলঙেদি এতিয়া যাব পৰা নাই। সেইফালেদি ঘূৰি গৈছে। ইফালে বনঘুগি, বৰপেটা ডিষ্ট্ৰিক্টৰ বনঘুগিৰ ফালে 4-5খন গাঁও আছে। এই গাঁৱৰ মানুহবোৰ এইটো ৰাস্তা দি মেইনলি অহা যোৱা কৰে, কিন্তু দলংখনৰ অৱস্থা শোচনীয় কাৰণে যাব পৰা নাই। এতিয়া এম্বুলেন্স আহিব পাৰে নেকি? নাই, এম্বুলেন্স ক'ত আহিব? এম্বুলেন্স ইফালেও ৰাস্তা বেয়া, সেইফালেও ৰাস্তা বেয়া।